বক্তৃতাৰ বিষয় হিচাপে আমাৰ কাৰ্যসূচীত উল্লেখ থকা এভাগী দুআষাৰমান ক'বৰ কাৰণে আগবাঢ়িছোঁ। বিষয়ভাগী হৈছে শুদ্ধ সত্ৰ সমাজ গঠনত আই মাতৃসকলৰ ভূমিকা। আই মাতৃসকলে হৈছে গৃহখনৰ চালিকা শক্তি। আমি সমাজখন সুস্থ সবল কৰাৰ আগমুহূৰ্তত আমি আই মাতৃসকলে নিজৰ গৃহখন আমি শুদ্ধ সত্ৰভাৱে পৰিচালিত কৰিব পাৰিব লাগিব। তেতিয়াহ'লে আমি সমাজখনকো আগুৱাই সমানে লৈ যাব পৰা হ'ব। আমি আই মাতৃসকলে অৰ্থাৎ গৃহিণীসকলে নাৰীসকলে ৰাতিপুৱা শুই উঠাৰে পৰা আমি গৃহখনৰ যিখিনি কৰ্ম কৰি যোৱা হয় সেইখিনি আমি শুদ্ধভাৱে সংস্কাৰেৰে নীতি নিয়মেৰে সদায় কৰি যাব পাৰিব লাগিব। আৰু তেনে কৰি আমি গৃহখন সদায় শুদ্ধকৈ পৰিচালনা কৰি গ'লেহে আমি আমাৰ গৃহখনৰ প্ৰতিজন ব্যক্তি তথা সমাজৰ উন্নতিৰ হতে আগুৱাই যাব পাৰিম। আমি পোনপ্ৰথমে ভগৱন্তৰ শ্ৰীচৰণ লক্ষ্য কৰি সকলো কাৰ্যতে অগ্ৰসৰ হ'ব লাগিব। ৰাতিপুৱা আমি শুই উঠি গা ধুই শুদ্ধ হোৱাৰ পাছত আমি গুৰু সেৱা কৰি লৈ আমি ঘৰৰ জ্যেষ্ঠজনক সেৱা শুশ্ৰূষা কৰিব লাগিব। আৰু গৃহখনলৈ আমাৰ আলহী অতিথি আহিলে আমি অন্তত নিজে তেওঁলোকৰ চৰণ চুই সেৱা ভাগি ধৰিব লাগিব। তাৰপিছতে আমি তেওঁলোকক যেনেধৰণে পাৰোঁ আপ্যায়ন কৰিব লাগিব। আৰু আই মাতৃসকলে আমাৰ সমাজখন শুদ্ধ সুস্থভাৱে পৰিচালনা কৰিবলৈ হ'লে আমি সকলো ক্ষেত্ৰতে আগবাঢ়ি আহিব লাগিব। আজি আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘই এনেকুৱা এখন সুন্দৰ মঞ্চ আমাক দিছে, যিহেতু আমাৰ আই মাতৃসকলক সমাজত এনেদৰে থিয় হৈ দুআষাৰ বক্তৃতা ৰাখিবলৈ সুবিধা প্ৰদান কৰি দিছে, কবিতা আবৃত্তি কৰিবলৈ সুবিধা প্ৰদান কৰি দিছে, সাংস্কৃতিক দিশত আগুৱাই যাব পৰাকৈ বৰগীত দিহানামকে ধৰি থিয় নাম এনেধৰণে সকলো ক্ষেত্ৰতে আমাক আধ্যাত্মিক দিশত আগবাঢ়ি যাব পৰাকৈ এখন সুন্দৰ মঞ্চ দি থৈ গৈছে। সেয়েহে আমি আইসকলক এই মঞ্চৰ যোগেদি আহ্বান জনাইছোঁ। আমি এতিয়া প্ৰাপ্তবয়স্ক হৈ আহিছোঁ, যিহেতু আমি আমাৰ ন বোৱাৰীসকলক আইসকলে এনে এখন মঞ্চলৈ আগুৱাই লৈ আহিব লাগিব। আমি জ্যেষ্ঠসকলে তেওঁলোকক এনেকুৱা অনুষ্ঠানভাগিত অংশগ্ৰহণ কৰিবলৈ সুবিধা দিলেহে আমাৰ ভৱিষ্যত প্ৰজন্মই আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নীতি আদৰ্শৰে অনুপ্ৰাণিত হৈ আমাৰ সমাজত এখন সুস্থ সবল কৰি গঠন কৰি লৈ যাবলৈ সুবিধা হ'ব। আমি আচলতে এনেধৰণে বক্তৃতা ৰাখি পোৱাই নাই, তথাপিতো অকণমান সীমিত জ্ঞানে যি বুজি পাইছোঁ আৰু অকণমান স্বাস্থ্যটো বেয়া হৈ আছিল মোৰ, সেইকাৰণে মই বক্তৃতা ৰাখিব নোৱাৰিম বুলি হ'লেও আপোনালোকৰ নামটো যাতে এনেই বিফলে যাব নালাগে সেইকাৰণে দুআষাৰমান ক'লোঁ। মই এইখিনি ক'বলৈ যাওঁতে বহুতো ভুল ক্ৰুটি ৰৈ যাব পাৰে, ক্ষমা কৰি দিব। বহুতেই ক'বলৈ মনত আহি থাকে, কিন্তু এনেদৰে বক্তৃতা প্ৰতিযোগিতা বা স্পীকাৰৰ মুখত ক'বলৈ আহোঁতে সকলো পাহৰি থকা হয়। সেয়েহে আপোনাভাৱে আমাক অপৰাধ ক্ষমা কৰিব। কৃষ্ণ জয় গুৰু শংকৰ। আমি এভাগী ঘোষা পাহৰি সামৰিছোঁ। সহস্ৰ আতি অপৰাধ দিনে ৰাতি কৰোঁ মই মহা মোৰ
জন আমি প্রভু তজুদাখ আকে মানি জগবাখ ক্ষমিওক শ্রীমধুধন রাম ক্ষমি